স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি এই ভিডিঅ'টিত আমি শিকিম আপোনালোকে প্ৰফিটেবল ট্ৰেডাৰ কেনেকৈ হ'ব পাৰিব। ভিডিঅ'টো চাই থাকক শেষলৈকে। আজি বহুত কথা আমি শিকিম। প্ৰফিটেবল হ'বলৈ হ'লে আপোনালোকে এটা ফেক্টৰৰ ওপৰত মন কৰিব লাগিব। সেইটো হ'ল প্ৰফিট ফেক্টৰ। আপোনালোকে লিখি দিছোঁ ইয়াতে। 1 নম্বৰ হ'ল প্ৰফিট ফেক্টৰ। ইয়াৰ ফৰ্মুলাটো হৈছে আপোনালোকৰ গ্ৰছ প্ৰফিট ডিভাইডেড বাই গ্ৰছ লছ। ঠিক আছে। সাপোজ এক্সাম্পল দিছোঁ আপোনালোকক। সাপোজ আপুনি 5,000 টকা প্ৰফিট কৰিলে আৰু আপোনালোকে এইটো প্ৰফিট আৰু আপোনালোকে লছো কৰিলে সাপোজ 5,000। ঠিক আছে। আপোনাৰ প্ৰফিট ফেক্টৰ হ'ব পি ফেক্টৰ লিখি দিছোঁ PF। আপোনাৰ প্ৰফিট ফেক্টৰ হ'ব 5,000 ডিভাইডেড বাই 5,000। এইটো হ'ল 1। এই প্ৰফিট ফেক্টৰ যেতিয়া আপোনাৰ 1 হয়, এইটো আপোনাৰ মানে লছো হোৱা নাই, আপোনাৰ প্ৰফিটো হোৱা নাই। এইটো আপুনি ব্ৰেক ইভেনত আছে। এইটো কোৱা হয় ব্ৰেক ইভেন। প্ৰফিট ফেক্টৰৰ ওপৰত ভিত্তি কৰি আমি কেইটামান পাৰফৰ্মেন্স লেভেল কেলকুলেট কৰোঁ। সেইকেইটা হৈছে সাপোজ আপোনাৰ প্ৰফিট ফেক্টৰ লেছ দেন 1। ঠিক আছে। আপোনাৰ পাৰফৰ্মেন্স লেভেল হ'ব, এনেকৈ লিখি দিছোঁ। পাৰফৰ্মেন্স লেভেল। যদি আপোনাৰ প্ৰফিট ফেক্টৰ লেছ দেন 1 আছে, তেতিয়াহ'লে আপুনি এটা নুব ট্ৰেডাৰ, আপুনি বিগিনাৰ নুব ট্ৰেডাৰ। ঠিক আছে। আৰু আপোনাৰ যদি প্ৰফিট ফেক্টৰ 1.0 পৰা 1.2 লৈকে থাকে, তেতিয়া আপুনি অলমষ্ট ব্ৰেক ইভেনত আছে বা পৰ বুলি ক'ব পাৰি। ব্ৰেক ইভেন। ঠিক আছে। আপুনি ব্ৰেক ইভেনত আছে এতিয়া। আপোনাৰ প্ৰফিটো হোৱা নাই, লছো হোৱা নাই অলমষ্ট। আপোনাৰ যদি 1.2 পৰা 1.5 ভিতৰত প্ৰফিট ফেক্টৰ আছে, তেতিয়া আপুনি এভাৰেজ বুলি ধৰিব পাৰি। এভাৰেজ। আপোনাৰ প্ৰফিট ফেক্টৰ যদি 1.5 পৰা 2 লৈকে থাকে, তেতিয়াহ'লে আপুনি এটা গুড ট্ৰেডাৰ। আপুনি এজন গুড ট্ৰেডাৰ, মানে আপোনাৰ প্ৰফিটেবল হৈছে আৰু প্ৰফিটেবল। ওকে। আপোনাৰ 2ৰ পৰা যদি প্ৰফিট ফেক্টৰ 3.0 হয়, তেতিয়াহ'লে আপুনি ভেৰি গুড। আপোনাৰ যদি গ্ৰেটাৰ দেন 3 হয়, তেতিয়াহ'লে আপুনি এক্সিলেণ্ট ট্ৰেডাৰ। এইটো খুব ৰেয়াৰ হয়, এক্সিলেণ্ট ট্ৰেডাৰ আপুনি। ঠিক আছে। আপোনাৰ ভাল ষ্ট্ৰেটেজি আছে, এক্সেপশ্যনেল দিব পাৰি। এক্সেপশ্যনেল ট্ৰেডাৰ আপুনি। আপোনালোকে ট্ৰাই কৰিব প্ৰফিট ফেক্টৰ 1.5 পৰা 2 লৈকে মেইনটেইন কৰিব, যাতে মানে প্ৰফিটেবল হয়। ঠিক আছে। এই প্ৰফিটেবল হ'বলৈ হ'লে আপোনালোকে ৰিস্ক মেনেজমেণ্ট ফ'ল' কৰিব লাগিব। ৰিস্ক মেনেজমেণ্টটো মই আপোনালোকক বুজাই দিছোঁ, কেনেকৈ ৰিস্ক মেনেজমেণ্ট কৰিব। ৰিস্ক মেনেজমেণ্ট কেনেকৈ ফ'ল' কৰিব। সকলোৱে কয় যে ৰিস্ক মেনেজমেণ্ট ফ'ল' কৰিব। এতিয়া চাই লওক ৰিস্ক মেনেজমেণ্ট কি হয় বস্তুটো। আপোনালোকে কেপিটেলৰ পাৰ ট্ৰেড আপোনালোকে 2% সদায় ৰিস্ক ল'ব। ঠিক আছে। 2%ৰ ওপৰত ভুলতো নল'ব। 2 বা 3% ল'ব পাৰে, 2 বা 3% মেক্স। একচুৱেলি মই 2% ফ'ল' কৰোঁ। 2%। চাপ'জ আপোনাৰ কেপিটেল যদি 1 লাখ হয়, আপোনাৰ কেপিটেল চাপ'জ 1 লাখ। ঠিক আছে। আপুনি পাৰ ট্ৰেড
2%, 3% of capital এনেকৈ লিখি দিছোঁ capital per trade. Suppose আপোনাৰ 1 lakh capital আছে, মই 1 lakh ধৰি লৈছোঁ, একদম এজিউম কৰি লৈছোঁ। 2% ট্ৰেড হ'লে আপুনি আপোনালোকে মাল্টিপ্লাই কৰিব 1 lakh into 0.02, ঠিক আছে, এইটো হ'ল 2000 rupees per trade লিখি দিছোঁ মই এনেকৈ। আপুনি 2000ৰ ওপৰত ৰিস্কই নল'ব। Suppose 2000 rupees আপুনি কিমান কোৱান্টিটি কিনিব, সেইটো কোৱা হয় পজিশ্যন চাইজিং। পজিশ্যন চাইজিং মাৰ্ক কৰি দিছোঁ। ৰিস্ক মেনেজমেণ্ট হৈ গ'ল, পজিশ্যন চাইজিং। পজিশ্যন চাইজিং হ'ল আপুনি আপোনালোকে কোৱান্টিটি কিমান কিনিব লাগে। Suppose আপুনি 2000 ৰিস্ক লৈছে, 2000 rupees per trade আপোনাৰ ৰিস্ক হয়, তেতিয়াহ'লে আপোনালোকে SL টো চাই ল'ব, ষ্টপ লছ, যোনটো ষ্টপ লছ কোৱা হয়। ষ্টপ লছ আপোনাৰ ষ্টপ লছ 10 points মই ধৰিলোঁ। আপোনালোকে 2000 ডিভাইডেড বাই ষ্টপ লছ কৰিব। এইটো আপোনাৰ পজিশ্যন চাইজ, আপুনি কিমান কোৱান্টিটি কিনিব লাগে। তো 2000 ডিভাইড 10 হয়, আপোনালোকে 2000ৰ ওপৰত কোৱান্টিটি নিকিনিব। আপোনালোকে লছটো আপোনালোকে মিনিমাইজ কৰিছে, যে লছ আপোনাৰ 2000ৰ ওপৰত হ'বই নোৱাৰে, ঠিক আছে। আপুনি যদি লছটো যদি আপোনালোকে মেইনটেইন কৰে, তেতিয়াহে আপোনালোকে প্ৰফিটেবল হ'ব। মই আপোনালোকে এটা এক্সাম্পল দি দেখুৱাম কেনেকৈ ৰিস্ক মেনেজমেণ্ট ফ'ল' কৰি আপোনালোকে প্ৰফিটেবল হ'ব পাৰে, ঠিক আছে। তো 2000 কোৱান্টিটি per trade, per trade. Suppose আপুনি 8টা ট্ৰেড লৈছে মাহত, মই মাহত ধৰিলোঁ। Suppose আপোনালোকে যদি ইণ্ডিয়ান মাৰ্কেটটো চাই নিফটি 50 ইণ্ডেক্স, আপোনালোকে মান্থত আপোনালোকৰ থাকে 22 দিন। চ' 22 দিনত ছাপ'জ আপোনালোকৰ 11টা কাৰেক্ট হৈছে, 11টা ট্ৰেড কাৰেক্ট হৈছে, আৰু আপোনাৰ 11টা ট্ৰেড ৰং হৈছে, ঠিক আছে। আপোনালোকে যদি ৰিস্ক মেনেজমেণ্ট ফ'ল' কৰে, আপোনালোকে টোক্কা মাৰিও প্ৰফিটেবল হ'ব পাৰিব যদি ৰিস্ক মেনেজমেণ্ট ফ'ল' কৰে, ঠিক আছে। এতিয়া আপোনালোকৰ একুৰেচি হ'ব 11 out of 20, 50% আপোনালোকৰ 11টা কাৰেক্ট, 22 দিনৰ হ'ল 50%। আপোনাৰ একুৰেচি হ'ল 50%, ঠিক আছে। Suppose মই কোৱান্টিটি ধৰি লৈছোঁ 200, এটা কোৱান্টিটি কিনে, ঠিক আছে। 200 ছাপ'জ আপোনাৰ পাৰ ট্ৰেড হয়, তেতিয়াহ'লে 200টা আপোনাৰ কেইটা লছ হ'ব, আপোনাৰ 11টা লছ হ'ব, ঠিক আছে। এটা লছত আপোনাৰ কিমান যাব, মই ষ্টপ লছ SL 10 ধৰিছোঁ, ঠিক আছে। মই SLটো লিখি দিছোঁ, SL বুলি লিখি দিছোঁ। আপোনালোকৰ যদি SL 10 points হয়, তেতিয়াহ'লে 200 into 10 points হ'লে আপোনাৰ 2000 লছ পাৰ ট্ৰেড, ঠিক আছে। ষ্টপ লছ, চ' 1 লছত আপোনাৰ 2000, চ' আপোনাৰ মাহত যদি 11টা লছ হৈছে, 11টা ৰং গৈছে, তেতিয়াহ'লে 11 into 2000, এইটো হ'ব 22,000, ঠিক আছে। আৰু আপোনালোকৰ প্ৰফিট হৈছে, আপোনালোকে ট্ৰাই কৰিব যে ৰিস্ক টু ৰিৱাৰ্ড ৰেচিঅ' ফ'ল' কৰিব। আপোনালোকে 1:2, ছাপ'জ ৰিস্ক টু ৰিৱাৰ্ড ৰেচিঅ' লিখি দিছোঁ মই। আপোনালোকে 10 rupees ৰিস্ক আছে, আপোনালোকে ট্ৰাই কৰিব 20 rupees ইনকাম কৰিবলৈ, ঠিক আছে। ত' ছাপ'জ আপোনাৰ 2000 যদি ৰিস্ক হয়, আপোনালোকে ট্ৰাই কৰিব 4000 প্ৰফিট আনিবলৈ, তেতিয়াহে আপোনালোকে প্ৰফিটেবল হ'ব পাৰিব। চ' 1:2, আৰু আপোনাৰ এটা উইনিং ট্ৰেডত আপোনাৰ আহিব 4000, 1 উইনিং ট্ৰেড
4,000 rupees ঠিক আছে আপনার সাপোজ 11টা কারেক্ট হয় 11টা ইন্টু আপনার 4,000 এটা হবো 44,000 ঠিক আছে আপোনালোকৰ প্ৰফিট ফেক্টৰ কিমান হ'ব ইয়াতে প্ৰফিট ফেক্টৰ 44,000 divided by 22 এটা হ'ব আপোনালোকৰ 2 ইয়াত যদি চাই আপোনালোকে এটা ভেৰি গুড ট্ৰেডাৰ ঠিক আছে এতিয়া মই আপোনালোকক মোৰ ট্ৰেডিং ভিউত দেখুৱাব খুজিছোঁ যে মই কিমান একচুৱেলি মোৰ একুৰেচি যদি আপোনালোকে চাব খোজে ইয়াতে চাব যদি আপোনালোকে প্ৰফিট ফেক্টৰটো মেইনটেইন কৰে মোৰ প্ৰফিট ফেক্টৰ 1.6 ত' আপোনালোকৰ গ্ৰাফটো অট'মেটিক এনেকৈ ওপৰলৈ যাব আপোনালোকৰ যদি প্ৰফিট ফেক্টৰ যদি লেছ দেন 1 থাকে ছাপ'জ আপোনালোকৰ দিছোঁ গ্ৰাফটো কেনেকুৱা হ'ব ছাপ'জ মোৰ 30 মিনিট টাইম ফ্ৰেমত ইয়াত চাওক মোৰ যদি 30 মিনিট টাইম ফ্ৰেমত যদি মই ট্ৰেড কৰোঁ তেতিয়াহ'লে মোৰ প্ৰফিট ফেক্টৰ হয় 0.76 এতিয়া মোৰ লুজিং মই লছ হৈ আছে আপোনাৰ $19,000 ঠিক আছে মোৰ গ্ৰাফটো চাওক একেবাৰে তললৈ আহিছে চ' মই 1 আৱাৰ টাইম ফ্ৰেমত ট্ৰেড কৰোঁ চ' চাব চ' 1.623 আৰু আপোনালোকে ট্ৰাই কৰিব এটা ট্ৰেডৰ বা এটা বা দুটা ট্ৰেড মেক্সিমাম মই এটা লিখি দিছোঁ আপোনালোকক কেইটামান গল্ডেন ৰুলছ লিখি দিছোঁ গল্ডেন ৰুলছ আপোনালোকে অভাৰ ট্ৰেড নকৰিব ড'ন্ট অভাৰ ট্ৰেড ঠিক আছে ত' মেক্স 1 or 2 মেক্সিমাম এটা বা দুটা ট্ৰেড ল'ব দিনত ছেকেণ্ডটো হ'ল আপোনালোকে অভাৰ ৰিস্ক নল'ব ড'ন্ট টেক অভাৰ ৰিস্ক মই বহুতকে দেখিছোঁ যে আপোনালোকে এছ এল ছাপ'জ ষ্টপ লছ লগাই ষ্টপ লছটো যেতিয়া মাৰ্কেট তললৈকে যায় আপোনালোকে এছ এলটো তললৈকে দিয়ে এনেকৈ নিদিব আপোনালোকে ফিক্স কৰি ৰাখক এটা এছ এল হয় আপোনাৰ হয়তো এছ এল হিট হ'বলৈ দিব নহ'লে প্ৰফিট হিট হ'বলৈ দিব ঠিক আছে ড'ন্ট টেক অভাৰ ষ্টিক টু লিখি দিছোঁ মই ষ্টিক টু ইয়ৰ এছ এল ষ্টিক টু ইয়ৰ ষ্টপ লছ তৃতীয়টো হ'ল আপোনালোকে গ্ৰীড নকৰিব চ' ড'ন্ট বি গ্ৰীডি ড'ন্ট বি গ্ৰীডি আপোনালোকে প্ৰপাৰ ডিচিপ্লিন ফ'ল' কৰক বা আপোনালোকে ডেইলি জাৰ্নেল লিখিব পাৰে জাৰ্নেল লিখিলে আপোনালোকৰ ডিচিপ্লিনটো ফ'ল' হ'ব গুড হেবিট জাৰ্নেল আপোনালোকে জাৰ্নেল লিখিব পাৰে সেইটো গুড হেবিট হয় ডিচিপ্লিনৰ কাৰণে লিখি দিছোঁ মই ডিচিপ্লিন ঠিক আছে এই গোটেইকেইটা আপোনালোকে ফ'ল' কৰি চাওক আৰু নেক্সট মাহৰ পৰা ডিচেম্বৰ মাহ আপোনালোকে ট্ৰাই কৰিব পাৰে যদি আপোনালোকে প্ৰফিটেবল নহয় তেতিয়াহ'লে চাওক আপোনালোকে টোক্কা মাৰি প্ৰফিটেবল হ'ব পাৰিব যদি ৰিস্ক মেনেজমেণ্ট ফ'ল' কৰে ঠিক আছে তাক মই আপোনালোকক এক্সাম্পল দিও দেখুৱাই দিছোঁ যে 50% একুৰেচিত আপোনালোকে কেনেকৈ প্ৰফিটেবল হ'ব পাৰিছে এনেকুৱা নহয় যে আপোনালোকৰ কিবা এটাতো ষ্ট্ৰেটেজি আছে বহুতৰে কিছুমান ষ্ট্ৰেটেজি থাকে ছাপ'জ 920 EMA ক্ৰছ ষ্ট্ৰেটেজি থাকে কিছুমানৰ 915 EMA ক্ৰছ ষ্ট্ৰেটেজি কিবাটো আপোনালোকে ষ্ট্ৰেটেজি ফ'ল' কৰে তাত 50%ৰ কিছুমানৰ বেছিও একুৰেচি হ'ব পাৰে 50%ত আপোনালোকে ভাল প্ৰফিটেবল হ'ব পাৰিব ঠিক আছে তাতকৈ বেছি হ'লেতো আৰু ভাল
আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে কমেণ্ট কৰি জনাব কিবা যদি হেল্প লাগে মোৰ পৰা। ছাপ'জ পাইন স্ক্ৰিপ্ট লিখিবলৈ আপোনালোকৰ ষ্ট্ৰেটেজিবোৰ যদি লিখিব বিচাৰে, কেনেকৈ ইয়াত মই ট্ৰেণ্ড লাইন ব্ৰেক হ'লে ষ্ট্ৰেটেজি লওঁ, এইবোৰ চাওঁ। আপোনালোকে ICT ইমপ্লিমেণ্ট কৰিব পাৰে, ইয়াত যেনেকৈ চেঞ্চ অফ কেৰেক্টাৰ, প্ৰাইচ হাই লোৱাৰ ল', ঠিক আছে।